নমস্কাৰ বন্ধুসকল, আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা কেইবাটাও আঁচনিৰ ওপৰত বৰ্তমান ভাল খবৰ আহি পৰিছে। তো তাৰে ভিতৰত প্ৰথমটো হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। তো বন্ধুসকল, আপোনালোক যিসকল আপোনাৰ যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আবেদন কৰি থৈছিলে, তো বন্ধুসকল আপোনালোক যিসকলে ৱেইট কৰি আছিলে যে আপোনালোকে সেই টকা কেতিয়া প্ৰদান কৰিব, আপোনাৰ প্ৰথম কিস্তি ধন আপোনালোকে কেতিয়া লাভ কৰিব, তো বন্ধুসকল আপোনালোকে এতিয়া আৰু অপেক্ষা কৰিব নালাগে। তো বৰ্তমান চৰকাৰ ফালৰ ফাইনেল ডেটটো ঘোষণা কৰা হৈছে। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকে এই মাহৰ অৰ্থাৎ আপোনালোকে ডিচেম্বৰ মাহৰ 25 তাৰিখে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল ইয়াৰ লগতে আৰু নতুনকৈ এটা আপডেট আহিছে। তো আপোনালোক যিসকল পুৰণা যুৱক যুৱতীয়ে প্ৰায় আপোনালোকে 1 লাখ টকা আগতে লাভ কৰিছিলে, তো বন্ধুসকল আপোনালোকে এতিয়া সেইসকল যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ ডিচেম্বৰ 25 তাৰিখে নতুন পুৰণা সকলো যুৱক যুৱতীয়ে তো বন্ধুসকল আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ আপোনালোকে প্ৰথম টকা কিমান লাভ কৰিব, অৰ্থাৎ প্ৰথম কিস্তি টকা আপোনালোক কিমান দিয়া হ'ব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে, যোনটো নেকি আপডেট আহিছে, তো আপোনালোক প্ৰথম কিস্তিত 1 লাখ টকাকৈ দিয়া হ'ব। সকলো যুৱক যুৱতীয়ে আপোনালোকে 1 লাখ টকাকৈ লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ। বৰ্তমান যোনটো নেকি PM কিষাণৰ ওপৰত গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোক যিসকল PM কিষাণৰ হিতাধিকাৰী আছে, তো বন্ধুসকল সেইসকল লোকে আপোনালোকে এতিয়া কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ আপুনি যদি সেই কামকেইটা নকৰে, তো বন্ধুসকল তেতিয়াহ'লে কিন্তু আপোনালোকে আহিবলগীয়া PM কিষাণৰ কিস্তি ধন আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে, তো বন্ধুসকল আপোনালোকে এতিয়া কৃষি পঞ্জীয়ন কৰিব লাগিব। বন্ধুসকল আপোনালোক যিসকল কৃষকে এতিয়ালৈকে আপোনালোকে কৃষি পঞ্জীয়ন কৰা নাই, তো বন্ধুসকল আপোনালোকে কৃষি পঞ্জীয়ন কৰিবই লাগিব। এইটো চৰকাৰে বাধ্যতামূলক কৰি দিছে। যদি আপোনালোকে কৃষি পঞ্জীয়ন নকৰে, তো তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এইবাৰ PM কিষাণৰ ধন আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে আজিয়ে গৈ আপোনালোকে কৃষি পঞ্জীয়ন কৰক। তো বন্ধুসকল আপোনালোকে কৃষি পঞ্জীয়ন কৰিব হ'লে আপোনালোক ওচৰত যিকোনো অনলাইন বা CSC চেণ্টাৰৰ পৰা আপোনালোকে অনলাইন আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকে অফলাইন কৰিব বিচাৰে, বন্ধুসকল আপোনালোকে ওচৰৰ কৃষি কাৰ্যালয়ত গৈ আপোনালোকে অফলাইনো আপোনালোকে কৃষি পঞ্জীয়ন কৰিব পাৰিব। তো বন্ধুসকল এইকেইটা আঁচনিৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ পৰা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আৰু যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, প্ৰথমে যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন খবৰ বা নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।